ঝগড়াৰপাৰ ষ্টেডিয়াম ৰোডত বৃহৎ গাঁতৰ বাবে সৃষ্টি হৈছে যাতায়াতৰ সমস্যা। এই সৰু পথৰে ডাঙৰ ট্ৰাকৰ লগতে বিভিন্ন গধুৰ যান বাহন অহা যোৱা কৰাৰ ফলত বৃহৎ গাঁত মেলিছে, যাৰ ফলত বিগত কেইবাদিন ধৰি বাহন যাত্ৰীসহ বাগৰি পৰিছে। শনিবাৰে দিনৰ 12:39 কথমপি প্ৰাণ ৰক্ষা পৰিছে যাত্ৰীবাহী বাহনত থকা সৰু ডাঙৰ বহু লোক। চিচিটিভিত বন্দী হৈছে সমগ্ৰ দৃশ্য। স্থানীয় ৰাইজৰ দাবী সোনকালে পথটোৰ মেৰামতি কৰিব লাগে আৰু গধুৰ যান বাহনৰ যাতায়াত বন্ধ কৰিব লাগে বুলি জানিবলৈ দিয়ে। কৈ আছো এইটো যে গাঁৱৰ পঞ্চায়তৰ ৰাস্তা, এই ৰাস্তাটো সৰু ৰাস্তা, ল'ৰা ছোৱালী যিটো যায় সৰু গাড়ী চাড়ী লৈ যায়, কেতিয়াবা খোজকাঢ়ি বেছিভাগ যায়। কাৰণ এই গাঁও পঞ্চায়তৰ মানুহ অলপ গৰীব ধৰণৰ মানুহ, বেছি টকা পইচা নহয়। আমিও কষ্ট কৰি যে ইমান কৰি দোকান খুলিছোঁ, ইয়াতে দোকান খুলি ঘৰতে দোকান খুলিছোঁ, ঘৰৰ পৰা আমি কাম কাজ কৰি আছোঁ, দেখা পাইছোঁ। কিন্তু গাড়ী ইমান ডাঙৰ আহি আছে যে ক'ব নোৱাৰিব। অভাৰলোড কৰি গাড়ী মাল লৈ যায়, কওঁ যে মেইন ৰাস্তা দি যাওক, গোডাউনৰ পৰা চাউল লয়, সেইটো লৈ গৰুবোৰ যাই আছে। কিন্তু সেইটো দি ৰাস্তা সহজে যায় পায়, কয় পুলিচে ধৰে, পুলিচে ধৰিব ন কিয়? তহঁতে অভাৰটেক কৰি মাল লৈ যায়, পুলিচে ধৰিব নাথাকে। আৰু বালু, এই যে ডাম্পাৰ গাড়ীগুলো ডাঙৰ বালু লোড কৰি সেই গাড়ীবিলাকে ইয়াতে দিয়া আহে, সেইফালে কৰিলে পুলিচে ধৰে, সেইকাৰণে ডাঙৰ গাড়ীবিলাকে ইয়াতে দিয়া আহে। তাহাঁতক মানা কৰি কয় বোলে আমাৰ DC পাৰ্মিশ্যন দিছে, ইয়াৰ পৰা যাবলৈ DCৰ বদনাম দিয়ে। আমি আৰু কিমান সহ্য কৰিম? তাৰ আজিতো 4-5টা পৰিছেই, ল'ৰালৈ যোৱাকালিও পৰিছে। এই 3-4 দিন ধৰি পৰি আছে সদায় মানুহ। কিমান আমি দোকানৰ পৰা কিমান মানা কৰিম, ভাই ইফালে নাযাব, ইফালে দি যাওক। সেইটোতো আমি সদায় দোকান চাৰি ক'ব নোৱাৰোঁ, তথাপি কৈ থাকোঁ মানুহক যে মানুহতো চবেতো মানুহ দেখিব লাগে। আৰু এইটো যে ৰাস্তাটো যদি সোনকালে বনাই ৰাইজে দয়া কৰে, ছাৰে যদি কৰি যায় সোনকালে ৰাস্তাটো অলপ ওখ কৰিব লাগিব। বৰষুণ হ'লে ইয়াতে একাটো পানী হৈ যায়, দোকান পাতৰ ঘৰতো পানী সোমাই যায়। সেইটো কাৰণে ছাৰ যাতে ৰাস্তাটো হয়, সেইটো হয় আমি বিচাৰিছোঁ। আমাৰ ডাঙৰীয়া যিটো হেমন্ত বিশ্ব শৰ্মা আহিছিলে ইয়াতে ফিল্ডত, তেতিয়া সেই ৰাস্তাটো হৈছে। ইয়াৰ আগৰ পৰা ৰাস্তা হৈ নাছিলে। মই 3 হাত জেগা চাৰি দি ৰাস্তাটো তথাপি ছাৰক ক'লোঁ, নহয় ৰাস্তাটো হ'ব লাগে ছাৰ, আমাৰ ল'ৰা ছোৱালী যোৱা নোৱাৰে। সেইকাৰণে ৰাস্তাটো হ'ল। এই ৰাস্তাটো যে ইমান বেয়া কৰি আছে, ডাঙৰ গাড়ী আহি, চৰকাৰে এইটো কেয়াৰ নলয়। যিটো ৰাস্তা 42 ফুট আছে, সেইটো ৰাস্তা 20 ফুট কৰি বনাই আছে, ট্ৰেইন এইটো ৰোডত FCR ৰাস্তাৰ যিমান FCR গাড়ী আছে, ট্ৰাকবিলাক আছে, এইবিলাক দিয়ে পূৰা জাম হৈ আছে। এম্বুলেন্স আহিবলৈ নাপাৰে, এম্বুলেন্স পূৰা জাম হৈ থাকে, ৰাস্তা পূৰা জাম হৈ থাকে, পূৰা গাড্ডা হৈ গৈছে। আজি 5টা-6টামান টটো পাল্টি হৈছে, টেম্পু পাল্টি হৈছিলে ইয়াত। স্কুল আছে তাত, স্কুলৰ ল'ৰা ছোৱালীগিলে তাত আছে, স্কুলৰ ল'ৰা ছোৱালীগিলে পৰি গৈছিলে বাগৰি, পুৰা ৰাস্তা ভাঙি চিঙি গৈছে একদম। পেচেঞ্জাৰ আসলেও একদম বাগৰি পৰি গৈছে, মৃত্যুৰ পৰা বাচি গৈছিলে। আচলতে কাৰণটো কি ৰাস্তাৰ এনেকুৱা অৱস্থা হোৱা? ট্ৰাকৰ কাৰণে হৈ আহিছে। ডাঙৰ ট্ৰাক চলি আছে, বহুত ডাঙৰ ট্ৰাক চলি আছে, 12 চাক্কা, 16 চাক্কা, 6 চাক্কা FCR ট্ৰাক। এইফালে বাজাৰৰ ট্ৰাক গ'লে তাত এইফালে দিয়েই চলি থাকে। এই ৰাস্তাটো যাব নোৱাৰে না, ডাঙৰ গাড়ীটো যাবই নাপাৰে। এইবিলাক সৰু ৰাস্তা, এইটো পঞ্চায়তৰ ৰাস্তা। মেইন ৰাস্তাটো বন্ধ হৈ গৈছে, কালপাট বনাই এনে ৰাখি পেলাইছে, কালপাট মানে এনে ৰাখিছে, কণ্ট্ৰাক্টৰে ফেলে ৰাখিছে, একো কাম নাই, কাম বন্ধ হৈ আছে, কাম একো নকৰে।